পৰিৱৰ্তনকালীৰ চিন্তা বিটিআৰ চৰকাৰৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 700 জন বেনিফিচিয়াৰী যোনে গাহৰি কাটি পেলাই নিজৰ জীৱন জীয়েকাটো কৰে, যোনে মাছ কাটি পেলাই নিজৰ জীৱনটো জীয়াই লৈ যায়, তেনেধৰণৰ ব্যক্তিসকলৰ কাৰণে আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা চাইকেল বিতৰণ কৰিছোঁ। আৰু এইটো আজি চৰাইবিল সমষ্টিত 100ৰো অধিক মানুহক মানে আজি এই বেনিফিটটো আমি দি আছোঁ। সৰ্বমুঠ এই বছৰত 2024 আৰু 25ত 3000 বেনিফিচিয়াৰীসকলক আমি এই বেনিফিটটো দিবলৈ গৈ আছোঁ। আৰু এইটোৱে নহয়, আমি ভেটেনাৰী ডিপাৰ্টমেণ্টতো তাৰ পৰাও ডায়েৰী ডিপাৰ্টমেণ্টৰ পৰাও আমি 3000 অৰ্থাৎ এই বছৰৰ 9000 তেনেধৰণৰ ভেণ্ডৰসকলক আমি চাইকেলেৰে সহায় কৰিবলৈ গৈ আছোঁ। আৰু এইটো যোৱা 5 বছৰত আজিলৈকে 25,000 মান মাছ বেপাৰী, গাহৰি বেপাৰী, ব্ৰইলাৰ বেপাৰীসকলক দিয়া হৈছে। গণতন্ত্ৰ দেশৰ উৎসৱ আহিলে, যেনেকৈ আমাৰ দুৰ্গা পূজা আহিলে, কালী পূজা আহিলে, বিহু আহিলে, ঈদ আহিলে, খ্ৰীষ্টমাছ আহিলে, আমাৰ মনত বহুত ফূৰ্তি হয়, আমি বহুত উলহ মালহেৰে উদযাপন কৰোঁ। তেনেকেই যেহেতু আমাৰ বিটিআৰ নিৰ্বাচন আহি আছে, আমি সকলো ৰাজনৈতিক কৰ্মী এতিয়া আমি উৎফুল্লিত হৈ উঠিছোঁ। সকলোৱে আমি ফূৰ্তি মনেৰে অংশগ্ৰহণ কৰিম। আপোনালোকে জানে যে আমাৰ বিটিআৰ অঞ্চলত মেইনলি আমাৰ বড়োলেণ্ড অঞ্চলত যোৱা 4টা দশক ধৰি 5টা দশক ধৰি 40-50 বছৰ ধৰি আমি ইয়াতে ভালকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পৰা নাছিল। এইটো হিংসা জৰ্জৰ অঞ্চল আছিলে, গণতান্ত্ৰিক মূল্যবোধ ইয়াতে কমে আছিলে, ইয়াৰ গণতন্ত্ৰৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াবোৰো মানে সীমিত আছিলে। গতিকে আমি UPPL দল আৰু প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যে বিটিআৰ চৰকাৰ চলি আছে, আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত আমাৰ বড়োলেণ্ড অঞ্চলত শান্তি ঘূৰি আহিছে। এই শান্তিৰ বাতাবৰণত আমি সকলোৱে গণতন্ত্ৰৰ যে উৎসৱ নিৰ্বাচন, ইয়াত আমি মুক্ত মনেৰে ফূৰ্তিৰে আমি সকলোৱে অংশগ্ৰহণ কৰিব লাগে। চৰাইবিল সমষ্টি বুলি নহয়, গোটেই বিটিআৰ অঞ্চলৰ 40টা সমষ্টিত আমাৰ ৰাইজে যে ভোট সাব্যস্ত কৰিবলৈ মুক্ত মনেৰে ভোট সাব্যস্ত কৰিব পৰা নাছিল, ভয়ৰ মাজত, আশংকাৰ মাজত ভোট দিবলগীয়া হৈছিল। গতিকে যেতিয়া ভয় নাই, আশংকা নাই, আপোনালোকে চাব যেতিয়া মানুহে মুক্ত মনেৰে নিজৰ ইচ্ছাৰ, নিজৰ মনৰ প্ৰাৰ্থীক, ভালপোৱা প্ৰাৰ্থীক যেতিয়া ভোট দিব, গোটেই 40টা সমষ্টিত আমাৰ BPFৰ পৰাজয় হ'ব। আৰু মই কৈয়ে আছোঁ, BPF আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এতিয়া আমাৰ বিটিআৰ অঞ্চলৰ অতীত হয়। প্ৰমোদ বড়ো ডাঙৰীয়া আৰু UPPL দল এতিয়া আমাৰ বৰ্তমান আৰু ভৱিষ্যত হয়। দলৰ 2025 চনলৈকে বিটিআৰ অঞ্চলৰ বিটিআৰ চৰকাৰৰ আমাৰ এলায়েন্সটো আছিলে। 2026 চনলৈকে আমাৰ অসমৰ চৰকাৰত আমাৰ UPPL, BJP আৰু AJPৰ আমাৰ এলায়েন্স আছে। আৰু নতুন দিল্লীত ভাৰত চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ NDAত UPPLৰ অংশীদাৰ দল হয় UPPL। গতিকে 2029 চনলৈকে আমাৰ দিল্লীত এলায়েন্সটো চলি থাকিব। এতিয়া আপোনালোকৰ প্ৰশ্ন যে 2025ত আমি UPPL আৰু BJPয়ে এলায়েন্সত খেলিম না বেলেগে খেলিম, এইটো সিদ্ধান্ত দুয়োটা